আঘাৰী আত্মাৰ কাহিনী ৱাজ ৰিটেন বাই আঘাৰী আত্মাৰ কাহিনীটো কোনে লিখিছিল? অপশ্যন কেইটা হ'ল সৈয়দ আব্দুল মালিক, মামনি ৰায়চম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, এবাৰ কাঞ্চন বৰুৱা। শুদ্ধটো হ'ব অপশ্যন এ, সৈয়দ আব্দুল মালিকে আঘাৰী আত্মাৰ কাহিনীটো ৰচনা কৰিছিল বা লিখিছিল। কালি আৰু MCQ কুৱেশ্যন লৈ আহিম। যদি এতিয়ালৈকে চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কুৱেশ্যনটো হ'ল অসীমত যাৰ হেৰাল সীমা ইজ এন এছামিজ নভেল ৰিটেন বাই। অসীমত যাৰ হেৰাল সীমা অসমীয়া উপন্যাসটো কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ল কাঞ্চন বৰুৱা, বিষ্ণু ৰাভা, ৰাধা গোবিন্দ বৰুৱা, এফ নৱকান্ত বৰুৱা। শুদ্ধটো হ'ব অপশ্যন এ, কাঞ্চন বৰুৱাই অসীমত যাৰ হেৰাল সীমাটো আছামিজ উপন্যাসটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, আধা লিখা দস্তাবেজ ৱাজ ৰিটেন বাই। আধা লিখা দস্তাবেজটো কোনে লিখিছিল? অপশ্যন কেইটা হ'ল হোমেন বৰগোহাঁই, ৰীতা চৌধুৰী, মহিম বৰা, এবাৰ মামনি ৰায়চম গোস্বামী। শুদ্ধটো হ'ব অপশ্যন ডি, মামনি ৰায়চম গোস্বামীয়ে আধা লিখা দস্তাবেজটো লিখিছিল। নেক্সট কুৱেশ্যনটো হ'ল ককা দেউতা হাড় ৰিটেন বাই। ককা দেউতা হাড়টো যিটো আছে কিতাপটো কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ল নৱকান্ত বৰুৱা, সৈয়দ আব্দুল মালিক, নলনীবালা দেৱী, এবাৰ যতীন্দ্ৰ নাথ দুৱৰা। শুদ্ধটো হ'ব অপশ্যন এ, নৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল এ নভেল কাইকল্প ৱাজ ৰিটেন বাই। উপন্যাস কাইকল্প কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ল লক্ষ্মীনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ শৰ্মা, এবাৰ লক্ষ্মীনাথ ফুকন। শুদ্ধটো হ'ব অপশ্যন এ, লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যনটো হ'ল এ ফেমাছ এছামিজ নভেল দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা ৰিটেন বাই। বিখ্যাত অসমীয়া উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ল মেদিনী চৌধুৰী, মামনি ৰায়চম গোস্বামী, ৰীতা চৌধুৰী, নলনীবালা দেৱী। শুদ্ধটো হ'ব অপশ্যন বি, মামনি ৰায়চম গোস্বামীয়ে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাটো ৰচনা কৰিছিল উপন্যাসটো। নেক্সট কুৱেশ্যনটো হ'ল এ ফেমাছ এছামিজ নভেল মিৰি জীয়ৰী ৰিটেন বাই। বিখ্যাত অসমীয়া উপন্যাস মিৰি জীয়ৰী কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ল লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঁই, ৰজনীকান্ত বৰদলৈ, যতীন্দ্ৰনাথ বেজবৰুৱা। শুদ্ধটো হ'ব অপশ্যন চি, ৰজনীকান্ত বৰদলৈয়ে অসমীয়া উপন্যাস মিৰি জীয়ৰীটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, এছামিজ নভেল সাগৰ দিক্ষিছা ৰিটেন বাই। অসমীয়া উপন্যাস সাগৰ দিক্ষিছা কোনে ৰচনা কৰিছিল? অপশ্যন কেইটা হ'ল হোমেন বৰগোহাঁই, দেৱকান্ত বৰুৱা, অপূৰ্ব শৰ্মা, এবাৰ পূৰবী বৰমুদৈ। শুদ্ধটো হ'ব অপশ্যন বি, দেৱকান্ত বৰুৱাই সাগৰ দিক্ষিছা উপন্যাসটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আছাম ৰত্ন এৱাৰ্ড ৱাজ। অসম ৰত্ন বঁটাটো লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? অপশ্যন কেইটা হ'ল ভূপেন হাজৰিকা, মামনি ৰায়চম গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা, এবাৰ বিষ্ণু ৰাভা। শুদ্ধটো হ'ব অপশ্যন এ, ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোয়িং হেজ ৰিচিভড দ্য আছাম ৰত্ন এৱাৰ্ড। তলৰ কোনে অসম ৰত্ন বঁটা লাভ কৰিছে? অপশ্যন কেইটা হ'ল মামনি ৰায়চম গোস্বামী, নীলমণি ফুকন, নিৰুপমা বৰগোহাঁই, ৰীতা চৌধুৰী। শুদ্ধটো হ'ব অপশ্যন এ, মামনি ৰায়চম গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডিড ভূপেন হাজৰিকা ৰিচিভ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড। ভূপেন হাজৰিকাই কোন চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? অপশ্যন কেইটা হ'ল 1987, 1988, এবাৰ 1989, এবাৰ 1999। শুদ্ধটো হ'ব অপশ্যন এ, 1987 চনত ভূপেন হাজৰিকাই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ৱাজ। শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? অপশ্যন কেইটা হ'ল মামনি ৰায়চম গোস্বামী, কীৰ্তিনাথ হাজৰিকা, ভূপেন হাজৰিকা, নিৰ্মলা প্ৰভা বৰদলৈ। শুদ্ধটো হ'ব অপশ্যন বি, কীৰ্তিনাথ হাজৰিকা। নেক্সট কুৱেশ্যনটো হ'ল
দ্য ফার্স্ট রেসিপিয়েন্ট অফ জ্ঞানপীঠ অ্যাওয়ার্ড ওয়াজ। জ্ঞানপীঠ বঁটা লাভ করা প্রথমজন ব্যক্তি কোন আছিল? অপশনকেইটা হ'ল বীরেন্দ্র কুমার ভট্টাচার্য, যতীন্দ্রনাথ দুৱৰা, নীলমণি ফুকন, মামণি ৰায়চম গোস্বামী। শুদ্ধটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ডেট মামণি ৰায়চম গোস্বামী ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড। কোন বছৰত মামণি ৰায়চম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যনকেইটা হ'ল 1999 চন, এফাৰ 2000 চন, এফাৰ 2001, এফাৰ 2003 চনত। শুদ্ধটো হ'ব অপশ্যন বি 2000 চনত মামণি ৰায়চম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তো আজিৰ কাৰণে এইখিনিয়ে।